গাইজ ফাইনেলি আহি পালোঁ এই বিশ্বনাথ ঘাট। মোৰ সতীৰ্থ ভাই, তেখেতৰ আজি বাৰ্থডে হয়। হেপী বাৰ্থডে ব্ৰ'। থেংক ইউ। আমি এতিয়া যাম ইয়াৰ পৰাই। এই সিদিনাখন আমাৰ মামা আহিছিলে, এয়া হ'ল বিশ্বনাথ ঘাটৰ উমটমণি। ইয়াৰ পৰা সেই নদীলৈ যাব। উমটমণি এটা ৰ'পৱে হ'ব। মই দেখাই দিছোঁ অলপ আমাৰ যি শিলান্যাস। বিশ্বনাথ ঘাট আৰু উমটমণি সংযোগী ৰঞ্জুপথ বিশ্বনাথ, অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা, এনেকৈ আমাৰ সন্মানীয় মন্ত্ৰীসকলৰ নাম লিখা আছে ইয়াতে। ইয়াৰ পৰাই হ'ব ৰ'পৱেটো। এইফালে দেখিছে নহয় আপোনালোকে, মই দেখাই দিম আপোনালোকক। এই সেয়া হ'ল উমটমণি, সেইটো হ'ল উমটমণি। তালৈ যাব ৰ'পৱেৰ কানেকশ্যন হ'ব ইয়াৰ পৰা। এটা সুন্দৰ আমাৰ অসমৰ দ্বিতীয়টো ৰ'পৱে হ'ব। প্ৰথমটো হ'ল উত্তৰ গুৱাহাটীৰ পৰা, সেইটো গুৱাহাটী যি, সেইটো হ'ল দ্বিতীয়। বিশ্বনাথ ঘাটৰ পৰা উমটমণি ৰ'পৱে, সুন্দৰ এটা পদক্ষেপ। এতিয়া আমি যাম উমটমণি আইলেণ্ডলৈ। আমাৰ পানীৰ মাজেৰে যাত্ৰা আৰম্ভ। পানী 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 শিলখিনি চাওকচোন বৈ আছে যে, শিলখিনি চাওকচোন বৈ আছে যে, তেনেকুৱা লাগিছে। এয়া পানীৰ বৈ আছে যে। এতিয়া পানীৰ মাজেৰে আমাৰ যাত্ৰা আৰম্ভ হৈ আছে উমটমণিলৈ। বাও পানীৰ ফটো, এয়া হ'ল ব্ৰহ্মপুত্ৰ। এইফালেৰেও গৈ আছে। উমটমণি এইফালে থাকিলে বিশ্বনাথ ঘাট, এইফালে থাকিলে উমটমণি, এইফালে আইলেণ্ড উমটমণি ৰিজৰ্ট। বৰ্তমান এতিয়া আমি গৈ আছোঁ শুক্লেশ্বৰ দেৱালয়। এইফালে যাব শুক্লেশ্বৰ দেৱালয়, এনেকৈ ধুনীয়া পৰিৱেশ। শুক্লেশ্বৰ নামে জনাজাত শিলাখণ্ড। ইয়াত উমটমণি নদী দ্বীপত শুক্লেশ্বৰ নামেৰে জনাজাত এক বৃহৎ শিলাখণ্ড অৱস্থিত। এই শিলটোত অনেক নৃত্যগতা নাৰী মন্দিৰৰ নক্সা, জ্যামিতিৰ চিত্ৰ, বিভিন্ন জন্তু, চৰাই আৰু নক্সা অংকিত আছে। এই শিলটোত দুখন শিলালিপিও আছে। শিলটোত খোদিত এটি নক্সা দেখিবলৈ চক্ৰবিহুৰ দৰে। শৈলগত বৈশিষ্ট্য অনুযায়ী এই শিলাখণ্ডটো ১ম শতিকাৰ বুলি অনুমান কৰিব পাৰি। এনেকৈ আহিলোঁ আপুনি চক্ৰবিহু, এটা ধুনীয়া ভিউজ, এটা ধুনীয়া এটা মনোমোহা পৰিৱেশ চাৰিওফালে। এতিয়া আমি গৈ আছোঁ। এইবিলাক ধুনীয়া শিলেৰে খোদিত চিহ্ন আছে। এইবিলাক এইটো কিবা জন্তুৰ, এনেকৈ এইটো জন্তুৰ ছবি হয়। এইটো এটা জন্তুৰ ছবি খোদিত কৰা হৈছে। এইফালেৰে ইয়াত নাই, এইটোত নহ'ব। ইয়াতো কিবা কিবি চিহ্ন আছে, সুন্দৰ সুন্দৰ খোদিত কৰা হৈছে। এইবিলাক কিবা এনেকৈ এইটো চিন আছে, এইটো চিন, এইটো মানে কিবা কি লিপিটো ধৰিব পৰা নাই। এনেকৈ লাগিছে ইয়াত। আৰু এইফালে মূৰ্তি এনেকৈ আছে। এই মূৰ্তি ক'ৰবাত পাইছিল চাগে, ইয়াতে ৰাখি থৈ দিছে তিনিটা।
দেৱীৰ মূৰ্তি 19 কাৰ্তিক এনেকৈ পাখা খেলৰ নিচিনা এটা ছবি ধুনীয়া ভিউজ এইফালৰো আছে আমি সৰুতে যে খেলিছিলোঁ কুচুগুটি সেই কুচুগুটি খেলখনৰ ইয়াৰ নক্সাটো অঁকা আছে খুব সুন্দৰকৈ এইবিলাক চিন এনেকৈ কিবা কিবি খোদিত কৰা আছে এনেকৈ ইয়াত খোদিত কৰা আছে আৰু কিবা ব্ৰজা বুলি ভাষা না কিবা এনে কিবা লিখা আছে এইটো কিবা প্ৰজা অসমীয়া নিচিনা হয় ইয়াত আখৰকেইটা ধৰিব পৰা নাই প্ৰজা বুলি ভাষা চাগে না কি ভাষাত লিখি থোৱা আছে ধৰিব পৰা নাই ইয়াতে আছে আৰু কিবা কিবি এটা এটা জন্তুৰ ছবি এনেকৈ এইটো আঁকি থোৱা আছে এইটো চিনিব পৰা জন্তুৰ ছবি ইয়াত যা কিবা কি লিখিছে এইটো ধৰিব পৰা নাই দেই এইটো ময়ূৰৰ ছবি আঁকিছিলে এনেকৈ কিবা কিবি আঁকিছিল আৰু এয়া আছিলে চক্ৰ বিহুৰ এটা পৰিৱেশ ইয়াৰ ভিউজটো চোৱা কি সুন্দৰ চাৰিওফালে ব্ৰহ্মপুত্ৰ নৈৰ যি বতাহ মলয়া বতাহ বলি আছে অকণমান সময় বহিলে দেহ মন মোহিত হৈ যায় জোৰ পৰি যায় কেতিয়াবা আপোনালোকেও আহিব ইয়াৰ যি বাতাবৰণটো চাই যাবহি কেনেকুৱা এটা শান্ত পৰিৱেশ নদীদ্বীপ উমাতমণি যি নদীদ্বীপ চাৰিওফালে এইফালেও ব্ৰহ্মপুত্ৰ বৈ গৈছে সেইফালেও মাজতে এটা নদীদ্বীপ কেনেকুৱা অনুভৱ কৰিব আপুনি থাকি ইয়াত সঁচাই খুব ভাল লাগে এয়া হ'ল শুক্লেশ্বৰ দেৱালয়ৰ উমাতমণি এয়া এইফালে ব্ৰহ্মপুত্ৰ এটা ধুনীয়া ভিউজ মলয়া বতাহ দেহ মন জোৰ কৰি যাওঁ এটা সুন্দৰ ঠাই কেতিয়া আহিছোঁ মই বাইক লৈছে মনৰ বাইক লাগে বুলি এয়া চোৱা ব্ৰহ্মপুত্ৰৰ ভিউজ কি সুন্দৰ বাপৰে বাপ মনোমোহা এই সিফালে থাকিল কাজিৰঙা সেইফালে হ'ল কাজিৰঙা এতিয়া আমি গৈ আছোঁ গ্ৰীণ আছিয়ানা যি ৰিজৰ্ট আছে তাত যাম আমি আৰু ব্ৰহ্মপুত্ৰৰ পাৰত ঝাউবন পাম ঝাউবনত অকণমান ফটো তুলিব লাগিব আৰু এনেকৈ গৈ আছোঁ এতিয়া গৈ লেয়াৰ KNP পানীৰ এইটো চোৱা হয় আৰু ইয়াত যদি উঠে ইয়ালৈকে চব বিশ্বনাথ চাৰিআলি হৈ যাব যদি পানী ইয়ালৈকে উঠে বিশ্বনাথ চাৰিআলি খতম হৈ যাব পানীত বুৰ হৈ যাব এইফালে চোৱা ব্ৰহ্মপুত্ৰৰ ভিউজ চোৱা ভিউজ সকল ভিউজ চোৱা এইটো খুটা ইয়াৰ পৰা যদি পানী যদি ইয়ালৈকে উঠে বিশ্বনাথ চাৰিআলি পানীত বুৰ গৈ থাকিব পৰি যাবা অকণমান চাই খোজকাঢ়ি পাতে আৰু চোৱা ব্ৰহ্মপুত্ৰৰ এটা মনোমোহা পৰিৱেশ ইয়াত থাকিলে এয়া হ'ল মহাবাহু ব্ৰহ্মপুত্ৰ মই আছোঁ ব্ৰহ্মপুত্ৰ নৈ এয়া পানীটো হলাই আহিছে সুন্দৰ কুলুকৈ বৈ আহিছে সুন্দৰ বতাহ কি বতাহ বলি আছে মলয়া বতাহ সুন্দৰ ভিউ চোৱা ব্ৰহ্মপুত্ৰৰ ভিউ
চাৰিওফালে কাজিৰঙা ইয়াৰ হ'ল ওপৰত আছে গ্ৰীণ আছে না ইফালে ঝাউবন আছে ঝাউবন ধুনীয়া ধুনীয়া ঝাউবন দেখিবলৈ পাইছে এই ঝাউবনটো দেখি দিছোঁ মই কি সুন্দৰ ঝাউবন চাৰিওফালে মনোমোহা ঝাউবন এয়া বা 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 হাতেৰে এনেকৈ চুই দিলোঁ ঝাউবন 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 ঝাউবনৰ তলত অকণমান সময় জিৰালোঁ ব্ৰহ্মপুত্ৰৰ ভিউ চোৱা এইফালে এনেকৈ ব্ৰহ্মপুত্ৰৰ ভিউজ এইফালে থাকিল গ্ৰীণ আছিয়ানা ৰিজৰ্ট এইফালে গ্ৰীণ আছিয়ানা ৰিজৰ্ট আছে কিবা কিবি ইয়াত থাকিব পাৰি কিবা কিবি আছে সুন্দৰ এইটো গেট এইফালে ওপৰত আছে ইয়াতে কিবা কিবি প্ৰগ্ৰাম হয় এইবিলাক জাহাজ আছিলে ইয়াত উঠিব পাৰি এনেকৈ অলপ উঠি দিওঁ আৰু জাহাজ চলাই চাওঁ নি পানী জাহাজ পানী জাহাজ পানী জাহাজ এইবোৰ পচিল চাগে এতিয়া ভাঙি গ'ল এইটো জাহাজ আছিলে এসময়ত চলিছিল ভুটভুটি সুন্দৰ এয়াই হ'ল বিশ্বনাথ চাৰিআলিৰ পৰ্যটকস্থলী উমাটুমনি বুলি কয় উমাটুমনি আইলেণ্ড এইটো ইয়াতে আছে গ্ৰীণ আছিয়ানা সেইফালে সুন্দৰ ঝাউবন চাৰিওফালে চুপাৰ 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 ধুনীয়া এটা পৰিৱেশ চুপাৰ চুপাৰ শাইনিং গ্ৰীণ আছিয়ানা 40 ফুট উচ্চতাৰ মহাশিৱৰ নিৰ্মাণ কৰা হ'ব ইয়াতে এটা ডাঙৰ শিৱলিংগ 40 ফুট উচ্চতাৰ এইফালে উমা মন্দিৰ থাকিলে ওপৰত এইফালে গ'লে উমা মন্দিৰ পাব ইয়াতে মাতা পাৰ্বতীৰ বাসস্থানটো পৰা বুলি কোৱা হয় সেইকাৰণে এইখিনিৰ নাম উমাটুমনি বা উমা মন্দিৰ এতিয়া নাযাওঁ আৰু বাহিৰফালে আজি ইমানতে সামৰিলোঁ আজিৰ কাৰণে এয়া হ'ল পানীৰ মাজত এটা বাবাৰ মূৰ্তি থাকে ইয়াতে শিৱ বাবাৰ কৃষ্ণ ওম ভোলেনাথ তো যিমান পানী হ'লে তলত যায় আকৌ এইটো ভাঙি দিয়ে আকৌ হেৰি কৰে ইয়াতে চাগে আছে বম ভোলেনাথ বম ভোলেনাথ বম ভোলে কৃষ্ণ 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 ইয়াতে চাগে বোলে শিৱ বাবাৰ মূৰ্তিটো ক'ত কৃষ্ণ বল হৰি বল হৰি বল হৰি বল ইয়াৰ তলত শিৱ বাবাৰ মন্দিৰ এটা আছে বুলি কৈছে তলত যিমান পানী হ'লেও এইখিনি ঠাই উটাই নিব নোৱাৰোঁ বাবাৰ এটা কৃপা আছে ইয়াত আমাৰ শিৱ বাবাৰ ইমান পানী হ'লেও উটাই নিব নোৱাৰে এইখিনি ঠাই শিৱ বাবাৰ মন্দিৰটো তলত আছে চাগে ন হেল্ল' ভাই সৰু মূৰ্তিবিলাক খণ্ডিত আছে শিলেৰে এইবিলাক আগৰ দিনৰ মূৰ্তি আছিলে ইমান পানী হ'লেও এই শিলবিলাক উটাই নিব নোৱাৰে ইমান পানী হ'লেও নিয়ে বাবাৰ শক্তি ইয়াত জড়িত হৈছে শিৱ বাবাৰ হ'ল ব্ৰহ্মপুত্ৰ সেইফালে বিশ্বনাথ ঘাট এইফালে উমাটুমনি আমাৰ নাও ৰৈছে ইয়াতে আমি তাৰ পৰা গৈ আহিলোঁ এতিয়া আমি যাওঁ আৰু ইয়াৰ পৰা বাছ ভিডিঅ'টো আমি সামৰিম